গুড মৰ্ণিং ফ্ৰেণ্ডছ। ফাইনেলি আজি লাষ্ট ডে আমাৰ। আজি ৰাতিপুৱাই ফ্ৰেছ হৈ একেবাৰে লাগেজ লৈ আমি নিজৰ শ্বিপত উঠিলোঁ, কাৰণ আজি লাষ্ট ডে আমাৰ মেইন জেগাটোত লৈ যোৱা হ'ব ৰিজাৰ্ভৰ ভিতৰত। ইয়াৰ কাৰণে আমাৰ চৰকাৰী এজন গাইড প্ৰভাইড কৰিছে আমাক। তেওঁ আমাক সকলো নিয়ম নীতি বুজাই দিছে, কিদৰে ভিতৰত প্ৰৱেশ কৰিব লাগিব, ক'ত কি বস্তু লৈ যাব নোৱাৰি। ইয়াত একেবাৰে 0% প্লাষ্টিক এৰিয়া হয়, ইয়াত প্লাষ্টিক লৈ যোৱা দণ্ডনীয়। সেইকাৰণে আমাক সকলো বুজাই দিছে। পোনপ্ৰথমে আমি নামিলোঁ চেজনাখালী বিট অফিচৰ ওচৰতে। তাৰপিছত আকৌ নিজৰ শ্বিপত উঠি যাত্ৰা আৰম্ভ কৰিলোঁ, কাৰণ আজি বহুত দীঘলীয়া যাত্ৰা আৰু বন্ধুসকলৰ লগতো আজি লাষ্ট ডে। চ' অলপ সকলোৱে মিলি অলপ এনজয় কৰি লৈছোঁ, যিহেতু আজি পিছবেলা আমাক 4টাত এৰি দিব। সেইকাৰণে ইয়াৰ পিছত আমি আহি পাইছোঁ দুবাকী কেম্প। দুবাকী কেম্পৰ দুই ছাইডত চাওক, দুই ছাইডত অ'পেন থাকে জানুৱাৰসমূহ, কিন্তু একেবাৰেই নাই। এতিয়া লাঞ্চ চলিছে, ইয়াৰ পিছত আমি বেক টু হোম।